মিটিং হৈছিলে তাতে বিজেপিয়ে কিমান হোৰ্ডিং লৈছে কিমান লোৱা নাই এই টুলুঙা কথাবিলাক আলোচনা হৈছিলে যোৱাকালি 2 ঘণ্টা ধৰি জুম মিটিঙত তেওঁলোকে আকৌ কোনে লিক কৰিলে তাৰ কথা আলোচনা কৰিলে আৰু লিক কৰা মানুহবিলাকক লৈ জুম মিটিং পাতিলে কংগ্ৰেছত গাদ্দাৰ কোন কংগ্ৰেছৰ মিটিঙৰ গোপন খবৰ কোনে যোগান ধৰে মুখ্যমন্ত্ৰীক তাতে বিজেপিয়ে কিমান হোৰ্ডিং লৈছে কিমান লোৱা নাই এই টুলুঙা কথাবিলাক আলোচনা হৈছিলে কংগ্ৰেছৰ গোপন সভাত থকা এইসকলৰ মাজতেই আছে কংগ্ৰেছৰ গাদ্দাৰ কোন এই গাদ্দাৰ ভালদৰে চাওক কংগ্ৰেছৰ গোপন সভাত বহি থকা এইসকল নেতাক কাৰণ এইসকল নেতাৰ ভিতৰৰ পৰাই কংগ্ৰেছৰ গোপন সভাৰ খবৰ গৈছিল মুখ্যমন্ত্ৰীলৈ আৰু তাৰ পিছতে জুম মিটিঙত কংগ্ৰেছৰ গাদ্দাৰ বিচৰা পৰ্ব মুখ্যমন্ত্ৰীৰ মতে গাদ্দাৰকে লগত লৈ আকৌ কংগ্ৰেছে গাদ্দাৰ বিচাৰিছে যোৱাকালি 2 ঘণ্টা ধৰি জুম মিটিঙত তেওঁলোকে আকৌ কোনে লিক কৰিলে তাৰ কথা আলোচনা কৰিলে আৰু লিক কৰা মানুহবিলাকক লৈ জুম মিটিং পাতিলে গতিকে জুমতো কি হৈছিল এইখিনিও আমি গম পাওঁ মঙলবাৰে নতুন দিল্লীত হৈছিল কংগ্ৰেছৰ এখন গোপন বৈঠক সেই সভাত গৌৰৱ গগৈয়ে কৈছিল 2026ত হেনো কংগ্ৰেছ অসমত জিকাটো 100% নিশ্চিত আনকি সদ্য সমাপ্ত বিধানসভাৰ শীতকালীন অধিৱেশনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এইবাৰ শাসকীয় পক্ষক জ্বলা কলা খুৱাইছে বুলিও সভাত উল্লেখ কৰিছিল গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ প্ৰসংগটো হৈছিল আলোচনা আনকি বিজেপিৰ হোৰ্ডিঙক লৈও আলোচনা হৈছিল কংগ্ৰেছৰ সভাত আৰু কংগ্ৰেছৰ নেতাই আহি সংবাদ মাধ্যমত এই খবৰ দিয়াৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে টপতে পালে এই গৰম খবৰ কংগ্ৰেছ দলৰ ভিতৰৰ মানুহে বিচাৰে যে কংগ্ৰেছ আহিব নালাগে শাসনত কাৰণ অসমত ইমান কাম হৈ আছে আপোনালোকে চাওক কিমান দিন সাংবাদিকতা কৰিলে 15 বছৰ কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিল কেতিয়াবা কোনবাই উমৰাংচুৰ নামটো লৈছিল আজি আমাৰ বিকাশে উন্নতি আজি আহি উমৰাংচু থিয় হৈছে আপোনালোকে এতিয়া হাফলঙত যাওক গাঁৱে গাঁৱে আমাৰ চৰকাৰৰ কাম দেখিব কাৰ্বি আলঙত যাওক গাঁৱে গাঁৱে কাম দেখিব আগতে অসমত এইবিলাক জেগাত আন্দোলন হৈছিল খালি পুলিচ আৰু মিলিটাৰী আহিছিল আজিতো এটা ভাবিব নোৱাৰা পৰিৱৰ্তন সেইকাৰণে কংগ্ৰেছৰ পৰিয়ালবিলাকেও এবাৰ বিজেপিক ভোট দিব আৰু সকলো সাজু হৈ আছে যে আমি বিজেপিক ভোট দিম সেইকাৰণে কংগ্ৰেছৰ ভিতৰৰ খবৰবিলাকো আমাক দিয়ে আৰু কংগ্ৰেছে য'ত বেয়া কাম কৰে তেওঁলোকে আমাক দেখুৱাই দিয়ে কিন্তু কোনে ক'লে মুখ্যমন্ত্ৰীক সেয়েহে খঙত জ্বলি পকি উঠিল গৌৰৱ গগৈ জিতেন্দ্ৰ সিঙৰ ওচৰত আনুষ্ঠানিক অভিযোগ দিলে গৌৰৱ গগৈয়ে আৰু উপায়বিহীন হৈ জিতেন্দ্ৰ সিঙে জুম মিটিঙত আকৌ কংগ্ৰেছৰ নেতাসকলক লৈ কৰিলে গাদ্দাৰ বিচৰা পৰ্ব কোনোবাই ক'লে গাদ্দাৰ ভূপেন বৰা কোনোবাজনে ক'লে প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়া ৰিপুন বৰালৈকে উঠিল আঙুলি ৰিপুন বৰাই ক'লে ভূপেন বৰাৰ নাম কোনোবাই ক'লে ৰকিবুল হুছেইনৰ নামো কিন্তু কিয় বাৰম্বাৰ এনেদৰে নিজৰ দলক গাদ্দাৰী কৰে কংগ্ৰেছ নেতাই পূৰ্বে ভূপেন বৰা সভাপতি হৈ থাকোঁতেও কংগ্ৰেছত গাদ্দাৰ আছিল শত্ৰু বিভীষণসকলক দলৰ নেতাকৰ্মীসকলক বিচাৰি উলিয়াই পেলাই সংশোধন ঘটাবৰ কাৰণে কাৰ্যত লিপ্ত হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ যে তেওঁলোকৰ চৰিত্ৰ সংশোধন হওক আত্ম উপলব্ধি হওক এতিয়া যুদ্ধখন আৰম্ভ হৈ গ'ল আৰু গাদ্দাৰ থকা কথাটো স্বীকাৰ কৰি দেৱব্ৰত শইকীয়াই আহ্বান জনাইছিল গাদ্দাৰ বিচাৰি থাকি সময় নষ্ট নকৰিব দুই এজন থাকিব পাৰে এইটো ডাঙৰ কথা নহয় এইটো আমাৰ আহোম ৰজাই কৈছিলে যে পুখুৰী এটা খান্দিলে তাত শিঙি মাছে ইনজৰ কৰি দিয়ে তেনেকুৱা শিঙি মাছ নিবিচাৰিলেতো শিঙি মাছ ওলাই যাব পাৰে ইমান নিবিচাৰিব আনকি কংগ্ৰেছৰ সকলো গাদ্দাৰক বিজেপিত যোগদান কৰিবলৈকো আহ্বান জনাইছিল গৌৰৱ গগৈয়ে বৰ্তমান আমাৰ কংগ্ৰেছ দলৰ ভিতৰত এতিয়াও কিছুমানৰ মনৰ ভিতৰত এটা গোপন ইচ্ছা আছে এই বিজেপি দলটোক যোগদান কৰিবলৈ তেতিয়াহ'লে সাহসী হৈ এতিয়াহে কংগ্ৰেছ দলটো এৰি বিজেপি দলটোক যোগদান কৰক মুখ্যমন্ত্ৰীয়ে কৈয়ে দিলে কংগ্ৰেছত অনবৰতে তেওঁ 90 জন মানুহ থাকিবই শেষ মুহূৰ্তলৈকে কংগ্ৰেছৰ সকলো খবৰ পাম বুলি পূৰ্বেও কৈছিল মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত এনি টাইম 90 জন মানুহ মোৰ থাকিবই মিনিটৰ খবৰ মোৰ ওচৰত আহে মই খবৰ বেছি ল'ব চেষ্টা নকৰোঁ কিন্তু কোন এই গাদ্দাৰ
কেনেকৈ মুখ্যমন্ত্ৰীয়ে পায় কংগ্ৰেছৰ সকলো খবৰ নিলম্বিত কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ মতে কংগ্ৰেছৰ ভিতৰত মুখ্যমন্ত্ৰীক গোপন খবৰ দিয়াৰ প্ৰতিযোগিতা চলে কোনে প্ৰথমতে মুখ্যমন্ত্ৰীক দলৰ খবৰ দিব পাৰে There is a competition যে কোনে ফাৰ্ষ্ট মুখ্যমন্ত্ৰীলৈ ইনফৰমেশ্যনখিনি দিব আৰু তাতে মানে আপোনাক কি ক'ম বাৰু মেক্সিমাম এতিয়া আপুনি ভাবে নেকি যে ৰিপন বৰাৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্পৰ্ক নাই ভূপেন বৰাৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্পৰ্ক নাই আপুনি কিবা ভাবে নেকি লিডাৰ অফ অপজিশ্যন দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীলৈ কিবা ইনফৰমেশ্যন নিদিয়ে আপুনি কিবা ভাবে নেকি যে প্ৰদ্যুৎ বৰদলৈৰ মুখ্যমন্ত্ৰীৰ লগত কিবা সম্পৰ্ক নাই আপুনি কিবা ভাবে নেকি জাকিৰ হুছেইনৰ লগত MLA জাকিৰ হুছেইনৰ লগত মুখ্যমন্ত্ৰীৰ কিবা কথা বাৰ্তা নাই আপুনি ভাবে নেকি ইনফৰমেশ্যনখিনি ৰেকিবুদ্দিন আহমেদে কিবা ইনফৰমেশ্যনখিনি নিদিয়ে আপুনি ভাবে নেকি যে নন্দিতা দাসে কিবা ইনফৰমেশ্যন নিদিয়ে মিটিঙৰ পৰা ৰেকৰ্ডিং কৰি কেনে মুখ্যমন্ত্ৰীক শুনোৱা হয় পিছতে ক'লে কোনোবা এডভান্টেজটো লৈ ল'ব আৰু কংগ্ৰেছত শেহতীয়াকৈ গুপ্তচৰৰ বেমাৰ হৈছে আৰু সেয়েহে তেওঁলোকৰ দিয়া এই অৱস্থা ক'লে প্ৰশান্ত ফুকনে কংগ্ৰেছ আজি ইলেকশ্যনলৈ আজি 120টা দিন থকা অৱস্থাত আজি কংগ্ৰেছৰ গুপ্তচৰৰ বেমাৰে আজি ভাৰাক্ৰান্ত হৈ গৈছে আজি কংগ্ৰেছৰ যিখন মিটিং খেলখন দিল্লীত হৈছিলে তাত ৰজনীনা তিৰ্কী আমাৰ জাকিৰ হুছেইন চিকদাৰ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন ভূপেন বৰা আমাৰ দেৱব্ৰত শইকীয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনিয়ে আছিলে আৰু এই গোটেই কথাটো যেতিয়া মাননীয় মুখ্যমন্ত্ৰী কাণত পৰিছেহি ডেফিনেটলি তেওঁলোকৰ মাজৰ পৰাই কোনোবাই এইটো কথা ক'ব লাগে বেৰখনেতো কোৱা নাই তাত বা CC কেমেৰা লগোৱা নাই তাততো তেওঁলোকৰ মাজৰ পৰাই কোনোবাই এই কথাটো আহি মুখ্যমন্ত্ৰীৰ কাণত পেলাইছে এইটোতো কোনো আৰু ইয়াত অসমৰ মানুহে কোনো নুবুজাকৈ থকা নাই তাৰমানে গুপ্তচৰ তেওঁলোকৰ লগত আছে এইটো এনেকুৱা এটা বস্তু যে বুন্দিয়াক বেজি দি পেলাই ৰসগোল্লা বনোৱাৰ নিচিনা এটা কথা এটা বুনিয়াক যদি আপুনি এটা বেজি দিয়ে বেজি দি ৰসগোল্লা বনোৱাৰ যিটো কাৰবাৰ সেই কাৰবাৰটো আজিৰ ডেটত কংগ্ৰেছ দলৰ হৈ আছে মুখ্যমন্ত্ৰীক দাৰৰ বাতৰি দাৰে নহয় টপতে এইটো দাৰৰ বাতৰি দাৰে নকয় টপতে এই মিটিং শেষ কৰি ওলাই বাহিৰৰ লগে লগে চাগে তেওঁ খবৰটো পাই যায় কাৰণ এইটো ভালোবাসা আগৰ পৰা তেওঁলোকৰ আছে ভূপেন বৰাৰ দিনৰ পৰাই কংগ্ৰেছত আছে গাদ্দাৰ সেই কথা স্বীকাৰো কৰিছিল ভূপেন বৰাই কিন্তু তেওঁ বিচাৰি উলিয়াব নোৱাৰিলে পিছে গৌৰৱ গগৈ যদি এতিয়া কংগ্ৰেছৰ গাদ্দাৰ বিচাৰি নুলিয়ায় তেনেহ'লে তেওঁলোকৰ বিপদ অনিবাৰ্য মুখ্যমন্ত্ৰীৰ বন্ধু মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক থকা ব্যক্তি কংগ্ৰেছততো এজন দুজনে নহয় কংগ্ৰেছ ভৰি আছে মই ভাবোঁ ইয়াৰ উত্তৰ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু জাকিৰ হুছেইন চিকদাৰ ৰজনীনা তিৰ্কী প্ৰদীপ চৰকাৰ দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ এইসকলে ভালদৰে দিব পাৰিব কাৰণ তেখেতসকলৰ মুখ্যমন্ত্ৰীৰ লগত যিটো ঘনিষ্ঠতা বা সম্পৰ্ক একালত একেলগে আছিল এতিয়াও ভিতৰত কি আলোচনা হয় গোটেইখিনি মুখ্যমন্ত্ৰীৰ খবৰ পায়ে থাকে আৰু গৌৰৱ গগৈ ডাঙৰীয়া এইসকল লৈ টীম লৈ ভূপেন বৰাও এইসকলক লৈ চলি আছিল এতিয়া গৌৰৱ গগৈ এইসকলক লৈ চলি আছে গতিকে কংগ্ৰেছৰ এই নাওটো যে ডুবিব এই কথাটো নিশ্চিত এতিয়াও সময় আছে ভূপেন বৰা বহুতবাৰ ক'লে যে কংগ্ৰেছৰ ডাঙৰ ডাঙৰ গাদ্দাৰ আছে ভূপেন বৰা খালি লিষ্ট লৈ দিল্লীয়ে যায় কিন্তু মই আশা কৰিম গৌৰৱ গগৈ ডাঙৰীয়া ভূপেন বৰাতকৈ অলপ সাহস দেখাব আৰু তেখেতে এই লিষ্ট লৈ দিল্লীলৈ ঘূৰা ফুৰা কৰিলে বা সেইসকল ব্যক্তিক নিজৰ আশে পাশে বহাই কংগ্ৰেছ বচাব বিচাৰিলে বচাব নোৱাৰে ৰাতি হ'লে হাজিৰা দিয়ে চুপকৈ ৰাতি বিজেপি কৰে দিনত কংগ্ৰেছ কৰে এইটোতো আণ্ডাৰষ্টুড কংগ্ৰেছ তথা গৌৰৱ গগৈক সজাগ কৰি দিলে AIDFৰ বিধায়ক ৰফিকুল ইছলামে আৰু সেয়েহে কংগ্ৰেছত আকৌ আৰম্ভ হৈছে গাদ্দাৰ বিচৰাৰ পৰ্ব বুমেৰাং হ'ব নেকি বিৰোধীৰ মিত্ৰতা বিগ ব্ৰাদাৰ কংগ্ৰেছক লৈ পুনৰ খুচাৰ অখিল গগৈ আসনৰ ভাগ বটোৱাৰাক লৈ ধৈৰ্যৰ বান ছিঙিল অখিলৰ 2026 চনত বিৰোধী ঐক্যবদ্ধ হোৱাৰ বাবে গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধীৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছৰে পৰা কংগ্ৰেছৰ সমালোচনাত সৰব হৈছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কিন্তু কংগ্ৰেছকে ধৰি আন বিৰোধী দলৰ নেতৃত্বৰ ককৰ্থনাৰ সন্মুখীন হৈ কেইটামান দিন মুখ বন্ধ কৰি আছিল অখিলে কিন্তু বেছি দিন নাথাকিল অখিলৰ মৌনব্ৰত ধৈৰ্যচ্যুতি ঘটা অখিলৰ মন্তব্য শীঘ্ৰে আসন ভাগ বতৰা নকৰিলে সম্ভৱ নহয় বিজেপিক উৎখাত কৰা উল্লেখযোগ্য যে এইবাৰ গৌৰৱ গগৈয়ে বিৰোধীক একগোট কৰাৰ নেতৃত্ব ল'লেও এতিয়াই যেন আসন ভাগ বতৰা কৰিব বিচৰা নাই কংগ্ৰেছে কৌশলী স্থিতিৰে
আসন ভাগ বটোৱাৰাৰ প্ৰসংগ কংগ্ৰেছে এৰাই চলাক লৈয়ে খং অখিল গগৈৰ। কংগ্ৰেছৰ এনে চিন্তাধাৰাক লৈ সৰব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। কংগ্ৰেছক পূৰ্বেও বহুবাৰ ডেডলাইন দিয়া অখিল গগৈৰ পুনৰ দাবী শীঘ্ৰে সম্পন্ন কৰক বিৰোধীৰ আসনৰ ভাগ বটোৱাৰা। যুদ্ধত জয় কৰিবলৈ হ'লে আমাৰ প্ৰিপেৰেশ্যনটো, আমাৰ প্ৰস্তুতিটো সেইটো যিমান পাৰি সোনকালে কৰিব লাগে। সদায় মই এটা কথা কৈ আছোঁ যে যিমান পাৰি সোনকালে আমি ইলেকশ্যনৰ কাৰণে আমাৰ বিৰোধীবিলাকৰ ভোট বিতৰণটো ছিট বিতৰণটো শেষ কৰি দিব লাগে আৰু ছিট বিতৰণ শেষ কৰি আমি আমাৰ কাম কাজবিলাক আগবঢ়াই লৈ যাব লাগে। যথাসময়ত আসন ভাগ বটোৱাৰা নহ'লে সম্ভৱ নহয় বিজেপিক পৰাভূত কৰা। যিমান পাৰি সোনকালে আমাৰ নিৰ্বাচনী মিত্ৰতাটো সামৰণি মাৰিব লাগে, যিমান পাৰি সোনকালে ছিটৰ বিতৰণটো শেষ কৰিব লাগে, এজ চুন এজ পচিবল আমি ছিটবিলাক ভাগ কৰি ল'ব লাগে। তেতিয়াহ'লে যুদ্ধখন দিবলৈ ভাল হ'ব আৰু যিমান দীঘলীয়া কৰি থাকিম সিমানে আমি বেছি কঠিনৰ পৰা কঠিন যুঁজলৈ আগবাঢ়ি যাব লাগিব। কেৱল ইমানেই নহয়, আওপকীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বৰ্তমানৰ প্ৰচেষ্টাক আকাশত চাং পতা বুলি কটাক্ষ অখিল গগৈৰ। আমি সকলোৱে মিলি বিজেপিক যদি হৰুৱাব লাগে আমি প্ৰেক্টিকেল হওঁ, প্ৰেক্টিকেল যে কোন মানুহজন ক'ত উঠিলে জিকিম। এনে আকাশত চাং পাতি থাকিলেতো মই জিকিব নোৱাৰিম ন। অখিল গগৈৰ এনে চোকা সমালোচনাৰ বিপৰীতে বিৰোধীৰ মিত্ৰতা আৰু আসন ভাগ বটোৱাৰা আদি সকলো বিষয় ৰাইজৰ সৈতে আলোচনা কৰিহে লোৱা হ'ব বুলি ডিব্ৰুগড়ৰ সংবাদমেলত ঘোষণা গৌৰৱ গগৈৰ। ডিচেম্বৰ মাহত আমি প্ৰতিটো বিৰোধী দল আমি নিজৰ নিজৰ মাধ্যমত নিজৰ নিজৰ স্তৰত আমি ৰাইজৰ ওচৰত গৈ আমাৰ এটা পৰিকল্পনা আমি নিজৰ সৃষ্টি এটা কৰিম আৰু পৰৱৰ্তী সময়ত জানুৱাৰী মাহত আমাৰ বিভিন্ন বিৰোধী দলৰ এটা কনভেনশ্যন হ'ব। নতুন বৰ অসমৰ দৃষ্টি আমি সেই বিৰোধী দলৰ কনভেনশ্যনত আমি প্ৰকাশ কৰিম। ২৬ত তিনি গগৈয়ে মিলি চৰকাৰ উফৰাব বুলি বিৰোধী দলৰ সমৰ্থকসকলে আশা পালি থকাৰ বিপৰীতে বাৰে বাৰে যেন স্পষ্ট হৈছে দুই গগৈৰ সংঘাত। আজিও এনে তেল পানী সদৃশেই হৈ থকা অখিল গৌৰৱৰ সম্পৰ্কই ২৬ত বিৰোধীৰ ৰাজনীতিত কি প্ৰভাৱ পেলায় সেয়া হ'ব লক্ষণীয়।